তাৰপিছত এটা 26 জানুৱাৰী তাৰিখে এটা কিডনেপিং ঘটনা হৈছে বুলি তেওঁলোকে যেতিয়া আমাক থানাত ৰিপৰ্ট কৰিছে, তাৰপিছত আমি গোটেই ঘটনাটোৰ দ্ৰুত তদন্ত আৰম্ভ কৰোঁ আৰু তদন্ত কালত যোৱা নিশা, গভীৰ নিশা মানে আজি পুৱতি নিশা আমি এই মানুহজনক আশ্ৰাফুল হক লস্কৰ এই মানুহজনক আমি ৰিকভাৰ কৰিবলৈ সক্ষম হলো আৰু গোটেই বিষয়টো আমি এতিয়াও অনুসন্ধান কৰি আছো আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চল পুলিচেৰা তাত আমাৰ বৰ্ডাৰ আউটপোষ্টটো আছে, সেই অঞ্চলৰ পৰাই সেই মানুহজন নাইকিয়া হৈছিলে আৰু তাৰপিছত তেওঁলোকৰ মতে তেওঁলোকে পৰিয়াল সূত্ৰই আমাক জনাইছে যে তেওঁলোকে মানুহজনক মিজোৰামৰ ভিতৰত গৈছিলে, মিজোৰামৰ পৰা তেওঁলোকক মণিপুৰলৈ লৈ যোৱা বুলি তেওঁলোকে কৈছে। কিন্তু আজি আমি যোৱা নিশা আমি গোটেই বিষয়টো তদন্ত কৰিছো আৰু তদন্ত কালত দেখা গৈছে যে মানুহজন মিজোৰামতে আছিলে, মণিপুৰলৈ যোৱা নাই। তো সেই গভীৰ অৰণ্যৰ মাজত আমি তেওঁৰ লোকেশ্যন বা তেওঁৰ অৱস্থান আমি গম পাইছিলো। গম পাই পেলাই আমি মিজোৰাম আৰক্ষীৰ লগতো যোগাযোগ কৰিছো আৰু মিজোৰাম আৰক্ষীও আমাক সম্পূৰ্ণ সহযোগ কৰিছে আৰু তাৰ সহযোগৰ ভিত্তিতে আমি পুৱতি নিশা মানুহজনক ৰিকভাৰ কৰিবলৈ সক্ষম হলো। বৰ্তমান আমি তেওঁ দ্ৰুত তদন্ত চলাই আছো, সোধপোছ কৰি আছো আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এক ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ সৈতে জড়িত এটা চক্ৰৰ সৈতে মানুহজন জড়িত আছে বুলি আমি প্ৰাৰম্ভিক তদন্তত গম পাইছো। তো গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছো আৰু যিসকল লোকে গোটেই বিষয়টোৰ লগত সম্পৰ্কিত হৈ আছে সকলোৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা ল'বলৈ তৎপৰ হৈ আছো। তেওঁলোকে যিকেইজন মানুহৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰ দাখিল কৰিছে সেইকেইটা তেওঁলোকৰ পৰিয়ালৰ মানুহ আৰু পৰিয়ালৰ মানুহত তেওঁলোকৰ এটা আৰ্থিক লেনা দেনা আছে আৰু তাৰ লগতে এক ধৰণৰ মই যিটো কৈছো এক ধৰণৰ নিচাযুক্ত সামগ্ৰী মানে তাৰ ইলিগেল যিটো ট্ৰান্সপৰ্টেশ্যন আছে তাৰ লগত তেওঁলোকে জড়িত হৈ আছে। গতিকে এই যিজন মানুহ কৈছে সেই মানুহজনক আমি বৰ্তমানলৈকে পলাতক অৱস্থাত আছে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ লগত আমি কথা পাতিছো, নিজেই মই ব্যক্তিগতভাৱে কথা পাতিছো। সেই মানুহজনক আমি শীঘ্ৰেই আমি এপ্ৰিহেণ্ড কৰিব পাৰিম বুলি আমি আশা কৰিছো। কিন্তু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে গোটেই বিষয়টো এটা আন্তঃৰাজ্যিক এটা চক্ৰ আছে, যিটো চক্ৰৰ লগত তেওঁলোকত এটা অবৈধ এটা চক্ৰ এটা কিছুমান অবৈধ সৰবৰাহ চলাই আছে, তাৰ লগত জড়িত হৈ আছে। গতিকে আমি ইয়াৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে বৰ্তমান আমি তৎপৰ হৈ আছো।